Hi friends, good evening. গধূলি 5টা মান বাজিছে এতিয়া ভিডিওটো আৰম্ভ কৰি দিছো। মানা হুইয়ে আছে ৰাতিকৈ আলহী অহা কথা আছে কিনো বনাও তাকে আপোনালোকক কোননো আলহী আহে তাকে দেখিম বুলি আজি ভিডিওটো বনাইছো। বহুত দিন হল ভিডিও বনোৱাই নাই আপোনালোকৰ বাবে ভিডিও এটা আৰম্ভ কৰিলেহে বনোৱা যায় যেতিয়ালৈ আৰম্ভ নকৰো তেতিয়ালৈ বনোৱাই নহয় সেইকাৰণে বনাব লৈছো। মানা হুই আছে অকমান এতিয়া ওলাই যাম বিশেষ এটা কামৰ বাবে এয়া ৰুমটো চেঞ্জ কৰিলো ধৰিব পাৰিছে নে আপোনালোকে এফালৰ বস্তু ইফালে নিলো ইফালৰ বস্তু ইফালে নি অকমান ৰুমটো চেঞ্জ কৰিলো এনেকৈ চেঞ্জ কৰি থাকিলে ভাল লাগে সেইকাৰণে চেঞ্জ কৰি দিলো। মাতটো একেবাৰে ভাঙা ভাঙা হৈছে আচলতে মই শুই উঠিছো মাত্ৰ এই মানাই শুইয়ে আছে তাইক উঠাই অকমান তাইৰ কামতে যাব লগা আছে কলৈনো যাওঁ আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকক গম পাব। এয়া মানাক লৈ ওলাই আহিছো। মানাৰ আচলতে চশমাযোৰ যে লৈছিলো ভাঙিলে কালি এযোৰ নতুন ললো কিন্তু নতুন যোৰত তার ফিটিং হোৱা নাই তাকে আকৌ দোকানত আহিছো বাৰ বাৰ আহি থাকিব লগা হৈছে চশমাযোৰৰ দোকানলৈ কাৰণ তার ফিটিং হোৱা নাই দেখিছে নহয় এয়া মানাজনী এটা গৈ আছো বেছি দূৰ নহয় ওচৰতে লৈছিলো চশমাযোৰ সেইকাৰণে ভাল হৈছে। সেইযোৰ ভাঙিলে এইযোৰ আকৌ লবৰ কাৰণে কালি নতুন পৰখি হৈ দিলো কালি হৈ গল কালি যেতিয়া মই তাইক আনি পিন্ধালো ঘৰত ফিটিং হোৱা নাই ফিটিং নহলে অসুবিধা পাব যে সেইকাৰণে এতিয়া আকৌ লৈ গৈ আছো আপোনালোকক লগ পাই আছো দেই। চশমাৰ দোকানত যাই ভিডিও কৰা নহল আৰু একেবাৰে ঘৰত লগ পাইছো আপোনালোকক। এয়া খানাৰ বাবে ৰেডি কৰি লৈছো সকলোখিনি যা যোগাৰ যদি কৰি লোৱা হয় বনাবলৈ বেছি অসুবিধা নহয় সেইবাবে সকলোখিনি ধুই পখালি এয়া ৰেডি কৰিছো। এয়া মাংসখিনিও ধুই লৈছো লগতে সকলোখিনি আলু চালু গোটেইখিনি একেবাৰে ৰেডি কৰি লৈছো সৰুৱে ৰেডি কৰি দিছে ময়ো লাগি ভাগি দিলো আৰু এয়া নেমু লৈছো কাৰণ যেহেতু মই ভেজ পোলাও আৰু লগতে চিকেনৰ গ্ৰেভি বনাম তাকে বনাবৰ বাবে সকলোখিনি এয়া ৰেডি কৰি লৈছো। প্ৰথমতে কেৰাহীটোত মই এয়া তেল দিম এখন ইয়াতে তেজপাত লং ইলাচি সকলোখিনি দি ধুনীয়াকৈ এয়া ফুটাই লৈছো। ফুটাই লোৱাৰ পিছত ইয়াতে মই পিয়াজখিনি দি দিম পিয়াজখিনি দি দিয়াৰ পিছত এয়া অকমানকৈ মই পিয়াজখিনি দি আছো যেহেতু পিয়াজখিনি মই অকমান দেৰিলৈকে ভাজি থাকিম মই ভাল পাওঁ এনেকৈ পিয়াজখিনি ভাজি থাকিলে তেতিয়া মানে পিয়াজৰ পৰা যেতিয়া ৰসটো ওলাই নহয় মাংসখিনি খাবলৈ ভাল হয় সেইকাৰণে মই পিয়াজখিনি ধুনীয়াকৈ ভাজি ল'ম। ভাজি লোৱাৰ পিছত ইয়াতে মই মাংসখিনি দি দিলো দেখিছে নহয় চিকেন বনাও সকলোতো জানেই মই বাৰু এনেকৈ বনাইছো সদায় বেলেগকৈ বনাও আজি এনেকৈ বনাইছো যেহেতু মানুহ অকমান বেছি ডাঙৰ কেৰাহীটোতে বনাই দিছো আৰু এয়া ধুনীয়াকৈ লৰাই ভাজি আছো। প্ৰথমে এইখিনি মই ধুনীয়াকৈ ভাজি ল'ম যিমান পাৰো যেতিয়ালৈ ইয়াৰ পৰা পানীটো শুকাই নাযায় যেহেতু মাংসৰ পৰা পানী এটা ওলাই থাকে সেইটো শুকাই যোৱালৈকে মই ধুনীয়াকৈ ভাজি ল'ম। এয়া আচলতে আলহী কোন মই আপোনালোকক জনোৱাই হোৱা নাই এজনী কইনা 26 তাৰিখে বিয়া ফেব্ৰুৱাৰীত তেওঁকে মই ভাত খাবলৈ মাতিছো। এয়া মাংস মোটামুটি এয়া ভাজি আছো দেখিছে নহয় মাংসৰ পৰা তেল বিৰঙিবলৈ আৰম্ভ কৰিছে এইখিনি ধুনীয়াকৈ ভাজি লৈ আছো। কালাৰটো ধুনীয়া হৈছে খাবলৈ কেনেকুৱা হয় বা নাজানো আৰু খোৱা মানুহবিলাকে ক'ব পাৰিব টেষ্টি হৈছে নাই আপোনালোকক দেখাম বাৰু মই থালিখন এয়া ধুনীয়াকৈ বনাই আছো। এইখিনি এতিয়া ধুনীয়াকৈ হোৱাৰ পিছত মই কিবা কিবি সৰুক কৈ আছিলো তাৰ পিছতে ভেজ পোলাওৰ বাবে মই সকলোখিনি ৰেডি কৰি ললো। এয়া কেৰাহী এটাত আগৰ নিচিনাকৈ সবখিনি দি ধুনীয়াকৈ মই এয়া ভাজি লৈছো। ইফালে দালিৰ সম্বাৰ মাৰিবৰ বাবে এয়া পিয়াজখিনি ভাজি লৈছো আপোনালোকক থুলমুলকৈ দেখাই আছো কেতিয়াবা বাৰু মই ৰেচিপি টাইপ দি দিম এতিয়া থুলমুলকৈ দেখাই দিছো চাই যাই থাকিব ভিডিওটো। এয়া দালিত মই পালেং শাক দি দিছো এনেকৈ দালিত পালেং শাক দি দিবচোন কিমান যে টেষ্টি লাগে দালিখন খাবলৈ সঁচাকৈ এনেকৈ দি বনাই চাব আপোনালোকেও দেই আৰু মোক জনাবলৈ নাপাৰিব বনাই খালে নে নাই। তাৰ পিছত এয়া মই এইখিনি ইফালে হ'বলৈ দি আনফালে মই ভেজ পোলাওৰ বাবে এয়া সকলোখিনি ভেজ লগতে আলু এটা কাটি দিছো গোটেই গ্ৰীণ মটৰ গোটেই পিয়াজ আলু গ্ৰীণ মটৰ এইখিনি ধুনীয়াকৈ ভাজি লৈছো যেহেতু এইখিনি অলপ সময় লাগে। তাৰ পিছত ইয়াতে মই গাজৰ লগতে আৰু সেইখিনি বিনখিনি ব্যৱহাৰ কৰিম এইখিনি অকমান সময়ৰ কাৰণে ভাজি থাকিম যেতিয়ালৈ ইয়াৰ পৰা ধুনীয়াকৈ ভাজ খাই নাযায়। আচলতে বেছি টাইম ভাজিবও নালাগে পোলাওৰ যিহেতু এয়া ধুনীয়াকৈ দি দিলো দি দিয়াৰ পিছত এইখিনি ভাজি লোৱাৰ পিছত এনেকৈ আপোনালোকে কেৰাহীত ভাজি লৈ কুকাৰত দি চাবচোন খাবলৈ পোলাওটো এটা বেলেগ সোৱাদ লাগে তাৰ বাবে মই এনেকৈ বনাইছো। ইয়াতে চাউলখিনি দি থৈ দিলো চাউলখিনি মই ধুই টুকি থৈ দিছিলো এয়া বাসমতি চাউল ব্যৱহাৰ কৰিছো এইখিনি ধুনীয়াকৈ দি এইখিনি ধুনীয়াকৈ মই ভাজি ল'ম। ভাজি লোৱাৰ পিছত দুটা কুকাৰত দি দিম যেহেতু অকমান চাউল বেছিকে এটাত নধৰিব কাৰণ ভেজ পোলাও বনালে বেছিকৈ দিলে কুকাৰত হুইচেলটো মাৰিবলৈ অকমান দিগদাৰ হয় বাস এটা নহয় তাৰ বাবে মই এয়া ধুনীয়াকৈ ভাজি লৈ দুটা কুকাৰত ব্যৱহাৰ কৰিম আপোনালোকক মই দেখাই আছো ৰব।
এইখিনি ভাজি লোৱা হোৱাৰ পিছত মই সমানে দুটা কুকাৰত এইখিনি বহুৱাই দিম। চাউলখিনি তল যোৱাকৈ আপোনালোকে পানী ব্যৱহাৰ কৰিব, তাতকৈ পানী বেছি ব্যৱহাৰ নকৰিব, নহ'লে ভেজ পোলাওখিনি এটা নহয় আৰু খাবলৈ ভাল নহয়। এনেকৈ দি মই 10টা গেছৰ ওপৰত বহাই দিলোঁ আৰু এটা হুইচেল অহালৈ এইখিনি মই ৰাখি দিম। যিহেতু মোৰ সকলোখিনি ৰেডি হৈ গ'ল, এতিয়া মই বেঙেনা ফ্ৰাই কৰি আছোঁ গৰম আৰু লগতে হ'বলগীয়া কইনাজনীক আজি আমাৰ ঘৰলৈ এসাঁজ ভাত খাবলৈ মাতিছিলোঁ আৰু আহিবলগীয়া যুগ্ম জীৱনটো যাতে তাইৰ সুখেৰে পাৰ হয় তাৰে কামনা কৰিলোঁ। এয়া মোৰ সকলোখিনি ৰেডি হৈ গ'ল, অকল চালাডখিনি বনাবলৈ আছে। এইখিনি বনালে আপোনালোকক মই একেবাৰে থালিখন দেখাই আছোঁ। আৰু লগতে যদি মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই থ'ব যাতে আহিবলগীয়া সকলো ভিডিঅ'ৰ নটিফিকেশ্যন সোনকালে পায়। এয়া মোৰ থালিখন ৰেডি হৈ গ'ল, একেবাৰে চিম্পুল এখন ধুনীয়া থালি মই সোনকালে ৰেডি কৰি দিলোঁ। আপোনালোকে এনেকৈ বনাই চাব আৰু জনাবলৈ নাপাহৰিব।